হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যে ঘৰে ঘৰে যে স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰ নামত বৃহৎ অংকৰ কমিশ্যন খাইছে। শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গালুছা কেৱল এক ৰাবাৰ ষ্টাম্প। এই তামোল পাণৰ শৰাই ভাগৰ দ্বাৰা আমি সকলো সাধাৰণ ৰাইজক যাতে শান্তিৰে জীয়াই থাকিবলৈ দিয়ে, তাৰ বাবে আমি বিজেপি চৰকাৰখনক আমি আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকৰ যাতে সহমতি ঘূৰি আহে, সুমতি ঘূৰি আহে। প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যত বন্ধ, কিন্তু অসমত কিয়? পুঁজিপতিৰ স্বাৰ্থত অসমৰ সাধাৰণ জনতাৰ প্ৰতিবাদক উপলুঙা। শক্তি বিভাগৰ নন্দিতা গাৰ্লুছা এক ৰাবাৰ ষ্টাম্প। কমিশ্যন ৰাজৰ অংকতেই স্মাৰ্ট মিটাৰৰ ব্যৱস্থা। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজৰ দল। প্ৰতিবাদকাৰীৰ কথা শুনিবই নোখোজে আমোলা বিষয়াই। গেট বন্ধ কৰি প্ৰতিবাদকাৰীক বাধা প্ৰশাসনৰ। ৰাইজৰ দলৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত 2017 চনতে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ হ'ল। একেই কথা মহাৰাষ্ট্ৰতো। কিন্তু অসমত ক্ৰমশ বৃদ্ধিহে পাইছে স্মাৰ্ট মিটাৰ লগোৱাৰ কোব, যাৰ জৰিয়তে হাজাৰ হাজাৰ সাধাৰণ মানুহে ভুগিবলগীয়া হৈছে দুৰ্ভোগ। আদানীৰ দৰে পুঁজিপতিৰ স্বাৰ্থত আৰু কমিশ্যনৰ অংক কৰিয়েই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সাধাৰণ ৰাইজৰ দুৰ্ভোগক কৰিছে উপলুঙা। এই অভিযোগেৰেই বৰষুণ নেওচি বিজুলী ভৱনৰ সন্মুখভাগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজৰ দলে। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াৰ স্পষ্ট মত, কমিশ্যনৰ অংকতেই 1 নম্বৰজনে ৰাবাৰ ষ্টাম্প হিচাপে ব্যৱহাৰ কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যে ঘৰে ঘৰে যে স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰ নামত বৃহৎ অংকৰ কমিশ্যন খাইছে। হাজাৰ হাজাৰ কোটি টকাৰ এইটো এটা ঠিকাৰ কাম, আৰু এইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কমিশ্যন খাইছে। আৰু আমি সকলোৱে জানো যে শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গালুছা কেৱল এক ৰাবাৰ ষ্টাম্প। আৰু শক্তি বিভাগত যদি কমিশ্যন খাইছে তেতিয়াহ'লে সেই কমিশ্যন কোনে খাব? নন্দিতা গালুছাৰ আহিলে কমিশ্যনৰ ভাগ হয়তো যোৱা নাই, কমিশ্যনৰ ভাগটো হয়তো গৈছে 1 নম্বৰজনৰ ওচৰলৈ, মানে কাৰ ওচৰলৈ গৈছে? 1 নম্বৰজনৰ ওচৰলৈ গৈছে। আপুনি সকলোৱে জানে 1 নম্বৰ নন্দিতা গালুছাৰ ৰাবাৰ ষ্টাম্প। আৰু স্মাৰ্ট মিটাৰ নামত যে কমিশ্যন কোনে পাব? 1 নম্বৰে পাব। আৰু গতিকে আমি অত্যন্ত স্পষ্ট এক কথা যে অসমৰ গাঁৱৰ মানুহে কৈছে যে, অসমৰ সকলো মানুহে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে, কিন্তু চৰকাৰখনে কৈছে যে নহয়, আমি স্মাৰ্ট মিটাৰ লগামেই। তাৰ আঁৰত কি আছে? বৃহৎ অংকৰ কমিশ্যন। আৰু আমাৰ অসমৰ ৰাইজক এটা কথা জনাই থ'ব বিচাৰিছে, অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা যে গোটেই বিদ্যুৎ বিভাগটোক, শক্তি খণ্ডটোক এইদৰে ব্যক্তিগত খণ্ডৰ হাতত, আদানীৰ হাতত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটাই দিব বিচাৰিছে। আজি এই যে গোটেই যে স্মাৰ্ট মিটাৰ যে বহুৱাইছে, এইবিলাক যিটো ছিষ্টেমেৰে বহুৱাইছে, এইটো ছিষ্টেমৰ জৰিয়তে এই যে বিলবিলাক আদায় কৰিছে, স্মাৰ্ট মিটাৰ যে সংযোগৰ স্থাপনৰ যি ঠিকা, গোটেই ঠিকাটো লাভ কৰিছে আদানীৰ দৰে বৃহৎ পুঁজিপতিয়ে। আৰু এইদৰে গোটেই শক্তি খণ্ডটোকে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচাৰিছে। আৰু বৃহৎ অংকৰ কমিশ্যনৰ অংক ইয়াৰ মাজত জড়িত হৈ আছে। গতিকে আমাৰ ৰাইজৰ দলৰ অত্যন্ত স্পষ্ট দাবী যে অসমৰ প্ৰতি ঘৰত থকা স্মাৰ্ট মিটাৰবিলাক খুলি আনিব লাগিব, আমাক পূৰ্বৰ ডিজিটেল মিটাৰ দিব লাগিব, তাৰ বিৰুদ্ধে কোনো বিকল্প নাই। আৰু তুমি দেখা পাইছে যে আজি আমি এই বিষয়ে যেতিয়া অসমত আমি দেখা পাইছে যোৱা ধাৰাবাহিকভাৱে আন্দোলন হৈ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰেই হওক, নন্দিতা গাৰ্লুছাই হওক, APDCLে হওক, এই ক্ষেত্ৰত কোনো ধৰণৰ দায়িত্ব সহকাৰে কোনো ধৰণৰ মন্তব্যও দিয়া দেখা নাই, কোনো ধৰণৰ পদক্ষেপ লোৱাও দেখা পোৱা নাই। অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয় এইটো এটা চলি আছে। আনহাতে ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানে মুখ্যমন্ত্ৰীয়ে কিয় আদানীৰ পক্ষ লৈছে বুলি প্ৰশ্ন উত্থাপন কৰে। যে এই গোটেই লুণ্ঠনৰ বা গোটেই লেনদেনৰ গোটেই কমিশ্যনৰ যি অংক চলিছে, এই অংক গোটেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত চলি আছে। মুখ্যমন্ত্ৰী বৰঘৰলৈকে এই কমিশ্যনৰ পইচা গৈ আছে বুলি আমাৰ অনুমান হৈ আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি আৰু টকা পিছে পিছে ইমান ঘূৰিব নালাগে। অসমবাসী আপোনাক মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰিছিল, আপুনি অসমবাসীৰ হৈ আপুনি কাম কৰিব লাগে। জনসাধাৰণে যিটো বিচাৰে সেই কাম আপুনি কৰিব লাগে। জনসাধাৰণে নিবিচাৰে কামত আপুনি কোনো দিনেই কোনো কাৰণতে গুৰুত্ব প্ৰদান কৰিব নালাগে। এই আমি আহ্বান কৰিছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক। আপুনি কিয় আদানীৰ পক্ষ লৈছে? আপুনি কিয় স্মাৰ্ট মিটাৰৰ পক্ষ লৈছে? ৰাইজৰ দলৰ যুৱ বাহিনীৰ নেত্ৰী মমী চৌধুৰীয়েও স্মাৰ্ট মিটাৰ নহয়, এয়া ৰাইজৰ তেজ বহি খোৱা মিটাৰহে বুলি মন্তব্য কৰে। এইখন চৰকাৰে ৰাইজক লুটিপুটি খাই আছে, তেজ শোষণ কৰি আছে। আজি এইখন চৰকাৰে এটা সময়ত কি কৈছিলে, আমি খিলঞ্জীয়াৰ কাৰণে আছো, ৰাইজৰ হকে আছো, ৰাইজৰ কথা চিন্তা কৰো। এয়া চিন্তা কৰিছে নেকি? এইখন চৰকাৰে দেখোন তেজ খাই আছে। কি চিন্তা কৰি আছে ৰাইজক প্ৰতিটো মুহূৰ্তত ডিঙি চেপি মাৰিব চেষ্টা কৰি আছে। মূল্যবৃদ্ধি, বানপানীৰ সমস্যা, আজিলৈকে এইখন চৰকাৰে কিবা কৰিছেনে? অকল এটাই কাম কৰিব জানে, হিন্দু মুছলিম। আৰে ভাই, আগত খিলঞ্জীয়াৰ কথা চিন্তা কৰাৰ কথা কয় আপোনালোকে, আগত কৰক না। আজি APDCLে স্মাৰ্ট মিটাৰ, যিটো এইটো একচুৱেলি স্মাৰ্ট মিটাৰ নকম,
এইটো কম আমি টেষ্ট খোৱা মিটাৰ এইটো নামত স্মাৰ্ট মিটাৰ কিন্তু কামটো এইটো অভাৰ স্মাৰ্ট গতিকে এইটো আমি টেষ্ট খোৱা ৰাইজক শোষণ কৰা মিটাৰ বুলিহে কম যিটো জ্বলা-কলা খুৱাইছে তাৰ প্ৰতিবাদত আজি আমি ৰাইজৰ দলৰ ফালৰ পৰা আমি ইয়াত আহিছো মুঠতে এটাই কথা স্পষ্ট ৰাইজৰ লগত অন্যায় কৰা কোনো কাৰণতে সহ্য কৰা নহ'ব এইখন ফেচিবাদী চৰকাৰ 26ত নিপাত যাবই লাগিব আৰু ৰাইজৰ জীৱনৰ লগত কোনো কাৰণতে হেতালি খেলা কোনো কাৰণতে নহ'ব মুঠতে স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব প্ৰতিবাদত স্মাৰকপত্ৰ প্ৰদান কৰি ৰাইজৰ দলৰ মহানগৰ সমিতিৰ শংকৰ লস্কৰে কয় যে পুঁজিপতিৰ স্বাৰ্থত নহয় অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত স্মাৰ্ট মিটাৰৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় 3 মাহ জোৰা ধৰি পেলাই আমাৰ চৰকাৰৰ ৰাইজৰ কোনো ধৰণৰ আহ্বান বা ৰাইজৰ কথা তেওঁলোকে মানি চলা নাই বা তেওঁলোকে মানি নলয় তেওঁলোকে কেৱল আদানী আম্বানী বা গুজৰাটী যিবিলাক তেনেকুৱা ধৰণৰ যিবিলাক বৃহৎ পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে যি কাম কৰি আছে বৃহৎ অংকৰ স্বাৰ্থতে হওক মানে কমিশ্যনৰ স্বাৰ্থতে থাকক যি স্বাৰ্থতে নাথাকক কেলে কিন্তু আমাৰ যিহেতু সাধাৰণ ৰাইজে আজি মিটাৰসমূহ উলিয়াই আনি পেলাই কোনোবাই এইটো কোঠাৰে ভাঙি দিছে বহুত ক্ষোভত ভাঙিছে সেয়াও আমাৰ কোনোবা এজন খিলঞ্জীয়া মানুহে ভাঙিছে গাঁৱৰ মানুহে প্ৰতিজন মানুহে প্ৰতিদিনে ওলাই আহি পেলাই এইটো প্ৰটেষ্ট কৰিছে বিৰোধিতা কৰিছে পুঁজিপতিসকলৰ স্বাৰ্থ এৰি আমাৰ সাধাৰণ ৰাইজক ৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰ আহক তেওঁলোকে কৈছিলে এখন মাটিৰ চৰকাৰ এখন ভেটি মাটিৰ চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ গতিকে খিলঞ্জীয়াসকলৰ দাবীসমূহ মানি লওক সেইকাৰণে আমি আজি তামোল পানী শৰাই আগবঢ়াই পেলাই আজি আমাৰ গোপিনীসকলে আমাৰ যদিও আমাৰ দলৰে মেম্বাৰ তথাপিও তেওঁলোক গোপিনী আৰু তেওঁলোক হৈ পেলাই আমি হৰি ওৰাম কৰি পেলাই তেওঁলোকৰ সুমতি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ উল্লেখ্য যে যি আদানীৰ স্মাৰ্ট মিটাৰ লগাবলৈ অসম চৰকাৰ উদ্বাউল হৈছে সেই আদানীৰ ৰাজ্য গুজৰাটতে ইতিমধ্যে সংযোগ বন্ধ কৰা হৈছে স্মাৰ্ট মিটাৰৰ গুজৰাটত অনুমোদিত হোৱা 1,65,10,860টা স্মাৰ্ট মিটাৰৰ বিপৰীতে স্থাপন কৰা হ'ল মাত্ৰ 88,130টা স্মাৰ্ট মিটাৰ কিন্তু অসমত অনুমোদিত হোৱা 69,21,329টা স্মাৰ্ট মিটাৰৰ বিপৰীতে ইতিমধ্যে স্থাপন কৰা হ'ল 25,411টা স্মাৰ্ট মিটাৰ ইতিমধ্যে স্বয়ং বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো স্মাৰ্ট মিটাৰত অধিক বিদ্যুতৰ মাচুল অহা বুলি মন্তব্য কৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ষোভিত জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে বিধায়ক অখিল গগৈয়ে বিৰোধিতা কৰাৰ বাবে বিধায়কগৰাকীৰ নিজা বাসগৃহত স্মাৰ্ট মিটাৰৰ সমান্তৰালকৈ আন এটা ডিজিটেল মিটাৰ সংযোগ কৰি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে অসম চৰকাৰে ইমানৰ পাছতো কিন্তু নাচুৰবান্দা হৈ ৰাইজৰ প্ৰতিবাদলৈ গুৰুত্ব আৰোপ কৰা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অৰ্থাৎ নাচুৰবান্দা অসম চৰকাৰে এতিয়াও জনতাক জোৰকৈ নোখোৱা বস্তুটো খুৱাবলৈ এৰা নাই নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট